Hello everyone. আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ DLED 4th সেমিষ্টাৰৰ পেপাৰ 4.2 যিটো শেষৰ ইউনিট ডাইভাৰ্চিটিজ ইন ক্লাছৰুম শ্ৰেণীকোঠাত যিবোৰ আমাৰ বৈচিত্ৰতা থাকে বা বিভিন্নতা থাকে যিবোৰ পাৰ্থক্য থাকে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম আৰু আজি আমি বিশেষকৈ আলোচনা কৰিম ডিফাৰেণ্ট ফৰ্মছ অফ ডাইভাৰ্চিটিজৰ বিষয়ে যে কেনেকুৱা প্ৰকাৰৰ বা ধৰণৰ ফৰ্মছ যিবোৰক কোৱা হয় কেনেকুৱা প্ৰকাৰৰ বা ধৰণৰ বৈচিত্ৰতা থাকিব পাৰে বিভিন্নতা থাকিব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত আৰু তাৰ প্ৰকাৰবোৰ কেনেকুৱা হয় উৎসবোৰ কেনেকুৱা হয় সো আজি আমি সেইসমূহৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পাছত সেইসমূহ কেনেকৈ নিৰাময় কৰিব পাৰি বা সেইসমূহৰ পৰা সহজে কেনেকৈ মানে শ্ৰেণীটোক সেইসমূহৰ অসুবিধাসমূহ দূৰ কৰি শ্ৰেণীটোক এটা সুসংগবদ্ধ আৰু সুচাৰুৰূপে পৰিচালিত শ্ৰেণীকোঠাত মানে পৰিণত কৰিব পাৰি সেই বিষয়ে আমি পাছত আলোচনা কৰিম সো 21 শতিকাৰ মানে যিটো শিকন প্ৰণালী বা যিটো বিদ্যালয়ৰ যিটো গোটেই পদ্ধতিটো তাৰ এটা ডাঙৰ এটা মানে চেলেঞ্জ হৈছে বা এটা সমস্যা হৈছে যে এই ডাইভাৰ্চিটি বা বিভিন্নতা সেইটো কিয় ডাঙৰ সমস্যা বুলি কোৱা হয় কাৰণ আমি ধৰি লওক 19 শতিকাৰ পৰা যেতিয়া 20 শতিকালৈ আহিলোঁ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তেওঁলোকৰ এনৰলমেণ্ট সেইটো বাঢ়ি গ'ল শিক্ষাৰ মানদণ্ড বাঢ়ি গ'ল তাৰপিছত শিক্ষাৰ যিসমূহ সুবিধা বিদ্যালয়ৰ মানে পৰিমাণ বাঢ়ি গ'ল সেইসমূহ লাহে লাহে বাঢ়ি আছে লগে লগে কি হৈছে যে সমাজৰ বিভিন্ন মানে দৰিদ্ৰ পিছপৰা বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোকৰ শিশুসকলো বিদ্যালয়ত আজি অধ্যয়ন কৰিবলৈ আহিছে আৰু এই সকলোবোৰ তেওঁলোক সমাজৰ বিভিন্ন বেলেগ বেলেগ শ্ৰেণীৰ পৰা আহে বেলেগ অংশৰ পৰা আহে তেওঁলোকৰ মাজত পাৰ্থক্য যথেষ্ট থাকে আৰু সেই সকলোবোৰ পাৰ্থক্য সাঙুৰি লৈ একেটা শ্ৰেণীকোঠাতে তেওঁলোকক সকলোৱে একে সময়তে একেটা কথা সমানে বুজি পোৱাকৈ যেতিয়া এজন শিক্ষকে শিক্ষাদান কৰিব লগা হয় তেতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হয় শিক্ষকজন সো সেইকাৰণে শিক্ষকজনে আগতে তেওঁৰ সেই সম্যক ধাৰণা বা জ্ঞানটো তেওঁক প্ৰয়োজন যে কোনজন ছাত্ৰ সমাজৰ কোনটো শ্ৰেণীৰ পৰা আহিছে কোনটো অংশৰ পৰা আহিছে তেওঁৰ প্ৰয়োজনসমূহ কেনেধৰণৰ হ'ব পাৰে তেওঁ শিকাৰ যিটো প্ৰক্ৰিয়া শিকনৰ যিটো প্ৰক্ৰিয়া সেইটো বেলেগতকৈ পৃথক হয় নে নহয় এইসমূহৰ বিষয়ে এজন শিক্ষকক সম্যক জ্ঞান বা ধাৰণা আৱশ্যক হয় আৰু আজি আমি সেই বিষয়ে আলোচনা কৰিম আমি যদি ভাৰতৰ প্ৰেক্ষাপটত কথাটো আলোচনা কৰোঁ আমি সকলোৱে জানো যে আমাৰ ইয়াত বিভিন্ন সম্প্ৰদায়ৰ লোক আছে বিভিন্ন ধৰ্মৰ লোক আছে বিভিন্ন জাতিৰ লোক আছে SC আছে আমাৰ ইয়াত ST আছে তাৰপিছত ভাষিক সংখ্যালঘু আছে ধৰ্মীয় সংখ্যালঘু আছে বা অন্যান্য কিছু সংখ্যালঘু সম্প্ৰদায়ৰ লোক ইয়াত আছে কিন্তু যেতিয়া এখন বিদ্যালয়ত আমি শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁ এই সকলো সম্প্ৰদায়ৰ শিশুসকল বা ছাত্ৰ ছাত্ৰীসকল একেলগে একেটা শ্ৰেণীকোঠাতে তেওঁলোকে মানে শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষকে তেওঁলোকক একেলগে শিক্ষা দান কৰে গতিকে সেইকাৰণে শিক্ষকসকলে তেওঁলোকৰ মাজত থকা এই যে বিভিন্নতা যিটো ডাইভাৰ্চিটি বুলি কোৱা হয় সেই বিষয়ে জনাটো খুবেই প্ৰয়োজন এতিয়া এই ডাইভাৰ্চিটি যিটো ইংৰাজী শব্দ তাৰ যদি আমি অৰিজিনটো চাওঁ এটা ফৰাচী শব্দ বা ফ্ৰেঞ্চ শব্দ ফ্ৰেঞ্চ লেংগুৱেজৰ এটা শব্দ ডাইভাৰ্চাইট DIVERSITE ডাইভাৰ্চাইট সেই শব্দটোৰ পৰা ইংৰাজী ডাইভাৰ্চিটি যিটো শব্দ DIVERSITY সেই শব্দটোৰ উৎপত্তি হৈছে আৰু ফৰাচী শব্দ যিটো ডাইভাৰ্চাইট ফ্ৰেঞ্চ শব্দ তাৰ অৰ্থটো হৈছে যে যিসমূহ মানুহৰ মাজত যিসমূহ পাৰ্থক্য আছে সেইসমূহক নোহোৱা কৰি পেলাই একেলগ কৰাক তেওঁলোকে এক প্ৰকাৰে বুজায় ঠিক সেইদৰে যদি আমি ডিক্সনেৰী বা অভিধানৰ অৰ্থটো চাবলৈ যাওঁ বহু কেইখন অভিধানে ঠিক এই ধৰণে ডাইভাৰ্চিটিক মানে তেওঁলোকে অৰ্থটো প্ৰকাশ কৰে দ্য কণ্ডিশ্যন অফ হেভিং অৰ বিং কম্প'জড অফ differing elements the condition of having or being composed of differing elements especially the inclusion of different types of people in a group or organization তো এই অৰ্থটো ঠিক এনেধৰণৰ যে সেই এটা অৱস্থা যেতিয়া বেলেগ কিছুমান উপাদান মানে মানুহৰ কথা কোৱা হৈছে সমাজৰ বেলেগ অংশৰ পৰা অহা মানুহ যাৰ বেলেগ পাৰ্থক্য আছে তেওঁলোকৰ আচাৰ আচৰণ বেলেগ ধৰণৰ তেওঁলোকৰ খাদ্যাভ্যাস বেলেগ ধৰণৰ হ'ব পাৰে সংস্কৃতি বেলেগ হ'ব পাৰে তেওঁলোকৰ জাতি বেলেগ হ'ব পাৰে ধৰ্মীয় যিটো তেওঁলোকৰ মানে
ৰিলিজিয়াছিটি অৰিয়েণ্টেশ্যন বুলি কোৱা হয়, তেওঁলোকৰ ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে। যেতিয়া তেনেকুৱা পৃথক পৃথক মানুহ আহি এটা সংগঠনত বা এটা গোটত আহি একেলগে লগ খায় আৰু তেওঁলোকক যেতিয়া সেই সকলোবোৰ তেওঁলোকৰ পাৰ্থক্যবোৰ থকাৰ পিছতো সেই সকলোবোৰক কনচিডাৰ কৰিও তেওঁলোকক একেধৰণে কিবা এটা বিশেষ কথা শিকাবলৈ বা বুজাবলৈ যত্ন কৰা হয় বা তেওঁলোকক একেধৰণে আচাৰ ব্যৱহাৰ কৰা হয়, সেই বস্তুটোকে ডাইভাৰ্চিটি বুলি ইয়াত কৈছে। তো ডাইভাৰ্চিটিৰ বিষয়ে আমি এটা সম্যক ধাৰণা ইতিমধ্যে লাভ কৰিছোঁ। এতিয়া আমি আহোঁ যে লাৰ্ণাৰ ডাইভাৰ্চিটি বুলি কাক কয়, বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিটো বৈচিত্ৰতা বুলি কোৱা হয় বা শিকাৰুৰ ক্ষেত্ৰত যিটো বৈশিষ্ট্যতা বুলি কোৱা হয়, বিচিত্ৰতা, বৈশিষ্ট্যতা বা বিভিন্নতা, বিভিন্ন শব্দ ইউজ কৰা হয় অসমীয়াত। তো সেইটো কোনটোক কোৱা হয় বা কেনেকুৱা প্ৰকাৰৰ সি হ'ব পাৰে। তো ইয়াত সাধাৰণতে মূলতঃ দুই প্ৰকাৰৰ মানে বিভিন্নতা শ্ৰেণীকোঠাত দেখা যায়। বিদ্যালয় শ্ৰেণীকোঠাসমূহত মূলতঃ দুই প্ৰকাৰৰ বিভিন্নতা দেখা যায়। এটা হৈছে যে শিশুৰ প্ৰকাৰ, বেলেগ বেলেগ প্ৰকাৰৰ শিশু হ'ব পাৰে, তেওঁলোকৰ যিটো মানে প্ৰাকৃতিক যিটো স্বভাৱ চৰিত্ৰ সেইটো প্ৰত্যেকজন শিশুৰ মাজত বেলেগ বেলেগ হয়। দ্বিতীয় মূল প্ৰকাৰটো হৈছে যে তেওঁলোকে কিদৰে শিকে বা তেওঁলোকৰ যিটো শিকন প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটো পৃথক হয়। প্ৰত্যেকজন শিশুৱে আন এজনৰ সৈতে সমানে বা একেধৰণে গোটেই কথাবোৰ শিকিব নোৱাৰে। এই দুটা হৈছে শ্ৰেণীকোঠাত যিটো বিভিন্নতাৰ কথা কোৱা হয়, এই দুটা হৈছে মূল প্ৰকাৰ। আৰু এই যে প্ৰত্যেকজন শিশুৰে আচাৰ আচৰণ বেলেগ ধৰণৰ হয় বা প্ৰত্যেকজনে বেলেগ বেলেগ ধৰণে কথাবোৰ শিকিবলৈ চেষ্টা কৰে, তাৰ মূলতে হৈছে যে তেওঁলোকৰ অভিজ্ঞতা যিটো হয়, জীৱনৰ যিবোৰ অভিজ্ঞতা, বিদ্যালয়লৈ অহাৰ আগত সমাজৰ অভিজ্ঞতা, তেওঁলোকৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা, ঘৰখনৰ অভিজ্ঞতা, সেই সকলোবোৰ বেলেগ বেলেগ হয়। লগতে তেওঁলোকৰ যিটো পৰিৱেশ, ইয়াত প্ৰাকৃতিক পৰিৱেশৰ কথাও কোৱা হৈছে, লগতে সামাজিক পৰিৱেশৰ কথাও কোৱা হৈছে। সেই দুইটা পৰিৱেশে বেলেগ বেলেগ শিশুৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। লগতে তেওঁলোকৰ আৰ্থ সামাজিক যিটো দিশ, অৰ্থনৈতিক আৰু সামাজিক যিটো তেওঁলোকৰ দিশ বা যিটো বেকগ্ৰাউণ্ড, সেইটো বহু ক্ষেত্ৰত পৃথক হোৱা দেখা যায়। আৰু লগতে সাংস্কৃতিক বিভিন্নতাটো আছে, কাৰণ আমি সকলোৱে একেটা সংস্কৃতিক বহু পৰিমাণে এতিয়াও যদি আমি এটা গ্ল'বেল কালচাৰেল মানে কমিউনিটি বুলি আমি নিজকে কওঁ, বহু ক্ষেত্ৰত দেখা যায় যে আমি একেধৰণৰ সাংস্কৃতিক উপাদান কিছুমান ব্যৱহাৰ কৰোঁ বা সেইসমূহক আমি অনুসৰণ কৰোঁ, কিন্তু আমাৰ নিজৰ কিছুমান একক সাংস্কৃতিক বৈশিষ্ট্য আছে। আৰু সেই বৈশিষ্ট্যবোৰ ক'ৰ পৰা আহে? পৰিয়ালৰ পৰা আহে বা সমাজখনৰ পৰা আহে, বা মই যিটো জাতিক মানে প্ৰতিনিধিত্ব কৰোঁ, যিটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰোঁ বা যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ, তাৰ পৰাও সেই সাংস্কৃতিক একক বৈশিষ্ট্যসমূহ আহে। গতিকে সেইবোৰো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহু পৰিমাণে পৃথক হোৱা দেখা যায়। গতিকে সেইসমূহকো ইয়াত ডাইভাৰ্চিটি বুলি কোৱা হৈছে। লগতে শ্ৰেণীকোঠাত যেতিয়া বিভিন্নতা বা ডাইভাৰ্চিটি বুলি কোৱা হয়, এই কথাসমূহতো প্ৰযোজ্য হয়। যেনে ধৰক শিকাৰ যিসমূহ আৰ্হি, এজন ছাত্ৰ বা ছাত্ৰীয়ে বিদ্যালয়ত শ্ৰেণীকোঠাত যি ধৰণে তেওঁ শিকিব বিচাৰে বা শিক্ষকে যেতিয়া পাঠদান কৰে, সেই পাঠদানৰ ৰেছপন্সটো তেওঁ কেনেধৰণে দিয়ে বা তেওঁ কি ধৰণে কথাটো বুজালে ভালকৈ বুজে, আৰু এই কথাটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহু সময়ত পৃথক হোৱা দেখা যায়। গতিকে শ্ৰেণীকোঠাত বিভিন্নতাৰ কথা ক'লে এই কথাটো প্ৰযোজ্য হয়। লগতে তেওঁলোকৰ যিটো বেকগ্ৰাউণ্ড মানে সামাজিক বেকগ্ৰাউণ্ডৰ কথাও কৈছোঁ। লগতে তেওঁ কি পৰিস্থিতিত বিদ্যালয়লৈ আহিছে বা কি পৰিস্থিতিত বিদ্যালয়ৰ পৰা ওলাই গৈছে, সেই বিশেষ দিনটোত শ্ৰেণীকোঠাত তেওঁ যেতিয়া উপস্থিত আছে, তেওঁ বিদ্যালয়লৈ অহাৰ আগৰ তেওঁ যিটো পৰিৱেশ, ঘৰখনত তেওঁৰ পৰিৱেশ কেনেকুৱা আছিল, বা আহি থকা অৱস্থাত তেওঁ ক'ৰবাত কিবা মানে মানসিক হওক শাৰীৰিক হওক কিবা সমস্যাৰ সন্মুখীন কৰিছে নেকি, সেই কথাসমূহো শ্ৰেণীকোঠাত এই বিভিন্নতাটো সৃষ্টি কৰে। লগতে আৰু এটা কথা ইয়াতে থাকে যে যিটো এডুকেশ্যনেল বেকগ্ৰাউণ্ড বুলি কওঁতে আমি ইয়াত সেই বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকী এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ কথা আমি কোৱা নাই। তেওঁ যিটো পৰিয়ালৰ পৰা আহে, সেই পৰিয়ালটোৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড কেনেধৰণৰ, শিক্ষাক লৈ তেওঁলোকৰ মানে যিটো মেণ্টেলিটি, তেওঁলোকৰ যিটো মানে মনোবৃত্তি, সেইটো কেনেধৰণৰ, শিক্ষাক লৈ পেলাই তেওঁলোকৰ মানে ৰিয়েকশ্যনবিলাক কেনেধৰণৰ, ছাত্ৰ বা ছাত্ৰীজন যেতিয়া ঘৰৰ পৰা ওলাই আহে, তেওঁক সেই পৰিয়ালৰ প্ৰতিজন সদস্যই কি ধৰণে তেওঁক
অনুপ্ৰাণিত কৰে নে তেওঁ কিবা ঋণাত্মক দৃষ্টিভংগীৰে কথা কয় বিদ্যালয়লৈ অহাৰ আগত, সেই কথাসমূহো মানে টেকনিকেল কাৰণত ভিডিঅ'টো হঠাতে মানে ৰেকৰ্ডিংটো বন্ধ হৈ গৈছিলে। চ' ইয়াৰ আগৰ অংশটোত মই কৈ আছিলোঁ যে এডুকেশ্যনেল বেকগ্ৰাউণ্ডে কি ধৰে মানে এটা ডাইভাৰ্চিটিৰ সৃষ্টি কৰিব পাৰে, এটা বিভিন্নতাৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেকজন শিশুৰ পৰিয়ালৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডটো বেলেগ বেলেগ ধৰণৰ হয়, আৰু সেই কথাটো তেওঁলোকক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত, শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত সকলোতে এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰে। গতিকে সেই কথাবোৰো শ্ৰেণীকোঠাৰ যিটো বিভিন্নতাৰ কথা কোৱা হয় বা ডাইভাৰ্চিটি কোৱা হয় তাত সন্নিৱিষ্ট কৰা হয়। লগতে যিটো ভাষিক যিটো সমস্যা এটা থাকে, আমি সকলোৱে জানো যে আমাৰ মাতৃভাষা সকলোৱে পৃথক হ'ব পাৰে, কিন্তু যেতিয়া আমি এখন বিদ্যালয়লৈ যাওঁ তাত এটা বিশেষ ভাষাতহে আমি শিক্ষা লাভ কৰোঁ। গতিকে সেই যিটো ভাষিক সমস্যা আছে তাকো মানে শ্ৰেণীকোঠাই বিভিন্নতাসমূহৰ মাজত ধৰা হয়। লগতে ইয়াৰ আগত যিটো এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ কথা ক'লোঁ, তাৰ লগতে আৰু এটা কথা আমি এড কৰি দিব পাৰোঁ যে পৰিয়ালটোৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড বা তেওঁলোকৰ শিক্ষাগত মানে অৰ্হতা কিমান বা কিমানলৈকে তেওঁলোকে শিক্ষা লাভ কৰিলে বা শিক্ষাক লৈ তেওঁলোকৰ মানে যিটো মেণ্টেলিটি সেইটো কি ধৰণৰ, পজিটিভ নে নিগেটিভ, এই কথাসমূহে প্ৰভাৱ বিস্তাৰ কৰে যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ পৰা কিমান ধৰণৰ সহযোগ লাভ কৰিব শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত। আৰু সেই কথাটোকো শ্ৰেণীকোঠাৰ বিভিন্নতাত ধৰা হয়, কাৰণ এই সকলোবোৰে মিলি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো মেণ্টেলিটি, সেই মেণ্টেলিটিটো কনষ্ট্ৰাকশ্যন কৰাত যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে। আৰু সেই যিটো মেণ্টেলিটি লৈ পেলাই ছাত্ৰ বা ছাত্ৰী এগৰাকী শ্ৰেণীকোঠাত বহিব, তাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব লগা হয় শিক্ষকজন। কাৰণ শিক্ষকজনে সেই সকলোবোৰ সমস্যা মানে ফেচ কৰি, সেই সকলোবোৰক নিৰাময় কৰি তাৰপিছত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যাতে তেওঁৰ যিটো প্ৰতিভা, সেই প্ৰতিভা অনুসৰি তেওঁ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়, সেই কথাটোত গুৰুত্ব দিব লগা হয়। আৰু লগতে ডাইভাৰ্চিটি বুলি কওঁতে আৰু এটা কথা ইয়াত আহি পৰে যে ডাইভাৰ্চিটি বা বিভিন্নতাৰ যিটো ধাৰণা, এই ধাৰণাটোত আমি কেৱল যে এজন ছাত্ৰ আন এজন ছাত্ৰৰ লগত কি কাৰণত তেওঁ পৃথক হ'ব পাৰে, অকল সেই ডিফাৰেঞ্চখিনিৰ কথাই নাপাতোঁ। ইয়াত আমি লগতে এই কথাটো সন্নিৱিষ্ট কৰোঁ যে ডিফাৰেঞ্চখিনি থাকিব। মানুহ যিহেতু আমি এজন মানুহৰ সিজন মানুহৰ লগত বিভিন্ন কাৰণত পাৰ্থক্য থাকিব পাৰে, কিন্তু ডাইভাৰ্চিটি বুলি যেতিয়া কওঁ তেতিয়া আমি ইয়াত কেৱল পাৰ্থক্যৰ কথাই নাপাতোঁ, আমি লগতে এই কথাটো পাতোঁ যে সেই পাৰ্থক্যসমূহ থকাৰ পাছতো ইজনে সিজনক আমি একচেপ্ট কৰিব লাগিব আৰু সন্মান কৰিব লাগিব। সেই কথাটো ডাইভাৰ্চিটি ইন ক্লাছৰুম বা শ্ৰেণীকোঠাত বিভিন্নতাৰ প্ৰসংগটো যেতিয়া আহে, এই কথাটো তাতে সন্নিৱিষ্ট হৈ থাকে। সহজ ভাষাত ক'বলৈ গ'লে এনেকুৱা হয় যে এই কথাটো আমি মানে অনুধাৱন কৰিব লাগিব বা বুজি পাব লাগিব যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইউনিক হয়, একক হয় তেওঁলোকৰ। গতিকে তেওঁলোকৰ সেই একক যিটো বৈশিষ্ট্য, সেইটোক আমি চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰি সেইমতে তেওঁৰ প্ৰয়োজন অনুসাৰে সকলোবোৰ মানে তেওঁৰ প্ৰয়োজনীয় যিমানবোৰ সহায় সহযোগিতা আছে বিদ্যালয়ত তেওঁ সেইখিনি পাব লাগিব। লগতে এই যিবোৰ একক বৈশিষ্ট্য আছে ছাত্ৰ ছাত্ৰীসমূহৰ মাজত বা যিবোৰ বিভিন্নতা আছে, সেই বিভিন্নতাসমূহ নোহোৱা কৰি যাতে শিক্ষাদান প্ৰক্ৰিয়াটোক আৰু বেছি মানে সুচল কৰিব পাৰি, সফল কৰিব পাৰি, সেই বিষয়ত গুৰুত্ব দিব লাগিব। আৰু এই কামসমূহ যেতিয়া কৰিবলৈ লোৱা হয় বিদ্যালয় এখনত, এই ব্যক্তিগত পাৰ্থক্যবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰা হয় বা মানে এই বিভিন্নতাবোৰৰ ক্ষেত্ৰত যেতিয়া মানে সেইসমূহ যিমান পাৰি সিমান মানে নোহোৱা কৰি বা সেইসমূহক গুৰুত্ব দিয়াৰ পিছতো শিক্ষাদান প্ৰক্ৰিয়াটো যাতে মানে বহু বেছি পৰিমাণে সফল হয়, তাৰ কাৰণে এটা মানে ছেফ এনভাইৰনমেণ্ট লাগিব, এটা খুব ছেফ এটা এনভাইৰনমেণ্ট লাগিব, লগতে এটা পজিটিভ এনভাইৰনমেণ্ট লাগিব। কাৰণ বিদ্যালয়খনৰ পৰিৱেশ যদি মানে ধনাত্মক হয় সকলো ক্ষেত্ৰতে, লগতে বিদ্যালয়খনৰ পৰিৱেশটো যদি সুৰক্ষিত হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে, তেওঁ লাগিলে যি সমাজৰ পৰাই নাহক, যি সম্প্ৰদায়ৰ পৰাই নাহক, তেওঁৰ ধৰ্ম যি হওক, তেওঁৰ মাতৃভাষা যি হওক, সেই সকলোবোৰ কথা গুৰুত্ব দিয়াৰ পিছতো যদি বিদ্যালয়খনৰ পৰিৱেশটো প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে সমান পৰিমাণে সুৰক্ষিত হয়, সমান পৰিমাণে ধনাত্মক বা পজিটিভ হয়, আৰু লগতে তেওঁলোকক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত এই
বিভিন্নতাসমূহ থকাৰ পিছতো তেওঁলোকৰ প্ৰতিপালনৰ ক্ষেত্ৰত তেওঁলোকক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পাৰ্থক্য আহি নপৰে, ব্যক্তিগত পাৰ্থক্য যাতে আহি নপৰে, সেই পৰিৱেশটো এখন বিদ্যালয়ত আৰু লগতে শ্ৰেণীকোঠাসমূহত গঢ় দিব লাগিব এই ডাইভাৰ্চিটি ইছ্যুটোক মানে ফেচ কৰিবলৈ হ'লে। এতিয়া আমি কথা পাতিম যে কি কি প্ৰকাৰৰ ডাইভাৰ্চিটি বা বিভিন্নতা থাকিব পাৰে। প্ৰথমটো হৈছে ৰেচ। আমি ৰেচৰ কথা কওঁ, যেনেকৈ ধৰি লওক আমি কওঁ যে কিছুমান আমি মংগলয়ড ৰেচৰ মানুহ, কিছুমান আমি অষ্ট্ৰিক ৰেচৰ মানুহ, কিছুমান দ্ৰাবিড়িয়ান ৰেচৰ মানুহ, বা অভাৰঅল আজিকালি এটা বিষয় খুবেই চৰ্চিত হৈ আছে আমেৰিকাত, আপোনালোকে জানে, যিটো ৰেচিয়েল কনফ্লিক্ট হয়, মানে বৰ্ণবাদ হয় বুলি কয়, বৰ্ণ বৈষম্য হয় বুলি কয়। স্কিন কালাৰটোক লৈ পেলাই, বগা, ক'লা, ব্লেক, হোৱাইট, এই দুটা স্কিন কালাৰক লৈ যি এক ধৰণৰ মানে বৰ্ণবাদ আমেৰিকাত হয় বা ইউৰোপৰ দেশসমূহত হয়, কম বেছি পৰিমাণে ভাৰততো হয়। চ' সেই কথাটোৰ গুৰুত্ব শ্ৰেণীকোঠাটো আহি পৰে, কাৰণ এটা শ্ৰেণীকোঠাত সকলো ছাত্ৰ ছাত্ৰী এক বিশেষ বৰ্ণ বা বিশেষ ৰেচৰ যে হ'ব তেনেকুৱা কোনো মানে কথা নাই। তেওঁলোক বিভিন্ন বেলেগ বেলেগ ৰেচৰ হ'ব পাৰে, বেলেগ বেলেগ বৰ্ণৰ হ'ব পাৰে। গতিকে তেওঁলোকৰ সেই যে ৰেচিয়েল যিবোৰ ডিফাৰেঞ্চেছ থাকে, সেইসমূহক গোটেই শিক্ষাদানৰ যিটো প্ৰক্ৰিয়া, বিদ্যালয়ৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে সেইসমূহক গুৰুত্ব দিব লাগিব। দ্বিতীয়তে ডাইভাৰ্চিটি থাকিব পাৰে এথনিচিটিক লৈ পেলাই। যিবোৰ আমাৰ এথনিক গ্ৰুপ থাকে, মানে জনগোষ্ঠীয় সম্প্ৰদায় যিবোৰ থাকে, সৰু সৰু কিছুমান এথনিক গ্ৰুপ থাকে, তেওঁলোকৰ আচাৰ আচৰণ বেলেগ হয়, তেওঁলোকৰ সংস্কৃতি বেলেগ হয়, বহু ক্ষেত্ৰত তেওঁলোকৰ ভাষা বেলেগ হয়। ধৰ্মৰ ক্ষেত্ৰতো দেখা যায় যে তেওঁলোক যদিও এটা মানে বৃহৎ ধৰ্মৰ কিছু কিছু উপাদান বা এলিমেণ্ট তেওঁলোকে মানে অনুসৰণ কৰে, কিন্তু তেওঁলোকৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে ধৰ্মৰ ক্ষেত্ৰতো। গতিকে সেনেকুৱা এটা পৰিৱেশৰ এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া এখন বিদ্যালয়লৈ আহিব, তেওঁ সেই কথাবোৰক গুৰুত্ব দিব লাগিব। তৃতীয়তে আহিল সংস্কৃতিৰ কথা। সংস্কৃতিৰ কথাটো কওঁ যে সংস্কৃতি কেৱল মানে সংস্কৃতিটোক এনেকুৱা নহয় যে এখন বিশেষ ঠাইৰ ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণে তেওঁলোকৰ সংস্কৃতি সকলোৱে মানে সমান হ'ব লাগিব বা একেই হ'ব লাগিব। বহু ক্ষেত্ৰত সাংস্কৃতিক দিশসমূহত মিল থকা দেখা যায়, কিন্তু বহু ক্ষেত্ৰত এইটোও দেখা যায় যে তেওঁলোকৰ যথেষ্ট অমিল আছে। কাৰণ যেতিয়া ধৰ্ম বেলেগ বেলেগ হয়, ধৰ্মৰ ওপৰতো সংস্কৃতিৰ বহুত কথা জড়িত হৈ থাকে ধৰ্মৰ লগত। ঠিক সেইদৰে খাদ্যাভাস, যিবোৰ আমাৰ ফুড হেবিট যিবোৰ থাকে, খাদ্যাভাসবোৰ বেলেগ বেলেগ হ'ব পাৰে। আমাৰ মানে যিটো সাজ পোছাকৰ ক্ষেত্ৰত আমাৰ সাংস্কৃতিক কিছুমান পাৰ্থক্য থাকিব পাৰে। ঠিক সেইদৰে আমাৰ ভাষাৰ লগতো সংস্কৃতি জড়িত হৈ থাকে। ঠিক সেইদৰে আমাৰ থলুৱা বিভিন্ন কাম কাজৰ লগত সংস্কৃতি জড়িত হৈ থাকে। গতিকে এই সকলোবোৰ পৰিৱেশৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী একেখন বিদ্যালয়ৰ একেটা শ্ৰেণীকোঠাতে মানে শিক্ষা গ্ৰহণ কৰিবলৈ আহে। সাংস্কৃতিক বিভিন্নতা থকা ছাত্ৰ ছাত্ৰী আহে। গতিকে সেই ধৰণৰ ডাইভাৰ্চিটিও শ্ৰেণীকোঠাত থাকে বা দেখা যায়। তাৰপিছত আহে ডিজেবিলিটি। ডিজেবিলিটি মানে অক্ষমতাৰ কথা যিটো কওঁ, মই ইয়াৰ আগতে আপোনালোকক কৈছিলোঁ অক্ষমতাৰ বিষয়ে কিছু কথা। বিভিন্ন দিশত অক্ষম হ'ব পাৰে, শাৰীৰিকভাৱে অক্ষম হ'ব পাৰে বা মানসিকভাৱে অক্ষম হ'ব পাৰে। সেইসমূহো ক্লাছৰুম ডাইভাৰ্চিটি বা শ্ৰেণীকোঠাৰ যিটো বিভিন্নতা, তাত ইয়াক ধৰা হয়। তাৰপিছত আহে নেশ্যনেল অৰিজিন। নেশ্যনেল অৰিজিন মানে ধৰি লওক এনেকুৱা হ'ব পাৰে যে আজিৰ পৰা 40-50 বছৰ বা 60 বছৰ আগতে তেওঁ সেই ছাত্ৰ বা ছাত্ৰীজন আজি যিটো পৰিয়ালৰ সদস্য, তেওঁলোকৰ পূৰ্বপুৰুষসকল এখন বেলেগ দেশৰ পৰা আহি ইয়াত নিগাজিকে ইয়াতে বাস কৰিবলৈ ল'লে আৰু এটা সময়ত এই দেশখনৰ তেওঁলোক নাগৰিক হৈ পৰিল। গতিকে তেওঁলোকৰ কিছু নহয় কিছু পৰিমাণে এটা ডিফাৰেঞ্চ থাকিব আৰু তেওঁলোকে সেই ডিছক্ৰিমিনেশ্যন যিটো মানে সেই বৈষম্যটো কেতিয়া ফেচ কৰিব লগা হয়, যেতিয়া তেওঁলোকৰ সেই ধৰক পূৰ্বপুৰুষ কোনোবা এখন বেলেগ দেশৰ আছিলে। গতিকে সেই কথাটোক লৈ পেলাই কেতিয়াবা কোনোবাই যদি তেওঁলোকক কিবা নিগেটিভ কিবা কমেণ্ট কৰে বা তেওঁলোকক ডিছক্ৰিমিনেটৰী কিবা কথা কয়, বৈষম্যমূলক কিবা আচৰণ কৰে, সেই কথাটো শ্ৰেণীকোঠাত শিক্ষকে লগতে গোটেই বিদ্যালয়ৰ পৰিৱেশটোৱে সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰপিছত আহিল সক্ষমতা। আমি অক্ষমতাৰ কথা পাতিলোঁ ইয়াৰ আগত, এইবাৰ আহিছে সক্ষমতা। এতিয়া সক্ষমতাটো কেনেকুৱা হয়, প্ৰত্যেকজন শিশুৱে বেলেগ বেলেগ ধৰণে সক্ষম। কোনোবাই হয়তো কথাবোৰ মুখেৰে ভালকৈ বুজাই দিলে বুজি পায়, কোনোবাই হয়তো মানে ছবিৰ সহায়ত বা ব্লেকবৰ্ড ব্যৱহাৰ কৰি পেলাই বুজাই দিলে বুজি পায়, কোনোবাই হয়তো মানে যিটো কথা মুখেৰে বুজাই থকা হৈছে বা ব্লেকবৰ্ড ইউজ কৰি বুজোৱা হৈছে বা কিবা চিত্ৰৰ সহায়ত বুজোৱা হৈছে, সেই কথাটোকে তেওঁক যদি মানে প্ৰেক্টিকেলি সেই কামটো কৰিবলৈ দিয়া হয়, তেতিয়া তেওঁ বেছি সহজে বুজি পায়। ঠিক এইদৰে প্ৰত্যেকগৰাকী
ছাত্ৰ ছাত্ৰীৰ সক্ষমতাৰ যিটো মানে লেভেল মানে যিটো সেইটো বেলেগ বেলেগ হয়, এবিলিটি যিটো লেভেল হয় সেইটো বেলেগ বেলেগ হয়। গতিকে সেই সকলোবোৰক মানে সকলোবোৰ দিশক মানে আগত ৰাখি তেওঁলোকক এনেকুৱাকৈ শিক্ষাদান কৰিব লাগে যাতে কোনো এজন ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষাদানৰ গোটেই প্ৰক্ৰিয়াটোৰ পৰা বঞ্চিত হৈ ৰ'ব লগা নহয়। ঠিক সেইদৰে জেণ্ডাৰৰ সমস্যা আহে। জেণ্ডাৰৰ সমস্যাৰ কথা কি কি হ'ব পাৰে ইয়াৰ আগত মই আপোনালোকক কৈছোঁ, সেই কথাটো ক্লাছৰুম ডাইভাৰ্চিটিত আহি পৰে। তাৰপিছত স্বাস্থ্যৰ বিষয়ক বিভিন্ন মানে দিশ থাকে শ্ৰেণীকোঠাৰ বিভিন্নতাৰ ক্ষেত্ৰত, সেইটো এটা ডাইভাৰ্চিটি মানে এলিমেণ্ট হয়। কিছুমান ছাত্ৰ ছাত্ৰী ধৰি লওক খুব অৰ্থনৈতিকভাৱে ভাল মানে পৰিয়ালৰ, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ লগত বৰ বিশেষ সমস্যা নাথাকে। কিছুমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী হয়, তেওঁলোক ধৰি লওক কেতিয়াবা পুষ্টিহীনতাত ভোগা দেখা যায় বা বিশেষ তেনেকুৱা কিছু ৰোগত ভুগি থাকে, তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। বা এনেকুৱা হয় যে তেওঁলোকে যিখন সমাজৰ পৰা তেওঁলোকে আহে, যিখন সমাজক তেওঁলোকে প্ৰতিনিধিত্ব কৰে, সেই সমাজখনৰ যিটো অভাৰঅল যিটো হেল্থক লৈ বা স্বাস্থ্যক লৈ যিটো তেওঁলোকৰ মানে মেণ্টেলিটি, সেই মেণ্টেলিটিটো বৰ বেছি পজিটিভ নহয়। তেওঁলোকৰ খাদ্যাভাসেই হওক, তেওঁলোকৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাই হওক, সেইবোৰক লৈ তেওঁলোক বৰ বেছি সজাগ নহয়, আৰু তাৰ প্ৰভাৱ কি হয় বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ওপৰত দেখিবলৈ পোৱা যায়। তো এই কথাসমূহো শ্ৰেণীকোঠাৰ বিভিন্নতাত বা ডাইভাৰ্চিটিত আহি পৰে। ঠিক সেইদৰে যিবোৰ মানে সামাজিক যিবোৰ মানে প্ৰমূল্যবোধ বুলি কোৱা হয়, ধৰি লওক সকলোৰে ছ'চিয়েল ভেলিউজবিলাক বেলেগ বেলেগ হয়। আমি কিবা এটা কথাক যদি মানে সামাজিক প্ৰমূল্যবোধত ধৰোঁ, হয়তো বেলেগ এখন সমাজত সেইটো নধৰিব পাৰে। সৰু উদাহৰণ এটা দিছোঁ, বহু পৰিয়ালত আপোনালোকে দেখিব যে মাক বা দেউতাকক ল'ৰা ছোৱালীয়ে আপুনি বুলি কয়। তুমি বা তই বুলি কোৱাটো তেওঁলোকে মানে অসন্মানজনক বা ক'ব নালাগে, বা সেইটো ক'লে তেওঁলোকৰ মানে পিতৃ মাতৃক হেয় জ্ঞান কৰা হয়, ঠিক সেইধৰণে তেওঁলোকে মানে ভাবে কথাটো। কিন্তু বহু পৰিয়ালত আপোনালোকে দেখিব একেখন সমাজতে এনেকুৱা পৰিয়ালো আছে য'ত মানে ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক তই বা তুমি বুলি সম্বোধন কৰে, আৰু তেওঁলোকে সেইটো সেইধৰণে নলয়। তেওঁলোকে ভাবে যে ল'ৰা ছোৱালীয়ে নিজৰ ইচ্ছা অনুসৰি বা মৰমত তেওঁলোকক যি বুলি সম্বোধন কৰিছে সেইটোৱে তেওঁলোকৰ কাৰণে যথেষ্ট। গতিকে এই ধৰণৰ এটা পাৰ্থক্য থাকে। ছ'চিয়েল ভেলুজৰ ক্ষেত্ৰত এই ধৰণৰ বহুত পাৰ্থক্য দেখা যায়। গতিকে সেইসমূহো মানে ডাইভাৰ্চিটিজ ইন ক্লাছৰুম বা ক্লাছৰুম ডাইভাৰ্চিটিজত সন্নিৱিষ্ট কৰা হয়। ঠিক সেইধৰণে বয়স, এতিয়া বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত দেখা যায় বিশেষ কিবা কিবি কাৰণত কিছুমান শিশুৰ যিটো শিক্ষা লাভৰ প্ৰক্ৰিয়াটো সেইটো অলপ মানে যিটো বয়সত আৰম্ভ হ'ব লাগিছিল তাতকৈ কিছু বেছি বয়সত আৰম্ভ হয়, বা কিছুমান শিশুৰ যিটো বয়সত আৰম্ভ হ'ব লাগিছিল তাতকৈ কম বয়সত আৰম্ভ কৰিবলগীয়া হয় তেওঁলোকে। বা কেতিয়াবা আধৰুৱা শিক্ষা, কিছুমানে শিক্ষা আধৰুৱাতে সমাপ্ত কৰে, সমাপ্ত কৰি এবছৰ বা দুবছৰ বা এটা দীঘলীয়া সময় তেওঁলোকে বিদ্যালয়ৰ লগত তেওঁলোক জড়িত হৈ নাথাকে। তাৰপিছত আকৌ তেওঁলোকে বিদ্যালয়লৈ শিক্ষা লাভ কৰিব আহে। সেই আগৰ শ্ৰেণীকোঠাটোতে তেওঁলোকে মানে য'ৰ পৰা তেওঁলোকে এৰি থৈ গৈছিল যিটো শ্ৰেণীৰ পৰা, সেই শ্ৰেণীৰ পৰা তেওঁলোকে আকৌ শিক্ষা লাভৰ প্ৰক্ৰিয়াটো মানে কণ্টিনিউ কৰিব বিচাৰে। কিন্তু তেতিয়া কি হয়, তেওঁ আৰু তেওঁৰ সহপাঠীসকলৰ মাজত বয়সৰ এক বৃহৎ পাৰ্থক্য আহি পৰে। গতিকে এই কথাসমূহো গুৰুত্ব দিব লগা হয়। লগতে ৰাজনীতিৰো যথেষ্ট কথা জড়িত হৈ থাকে। আমি সকলোৱে জানো যে ৰাজনৈতিক যিটো এখন সমাজৰ যিটো ৰাজনৈতিক বাতাবৰণ সেইটো সদায় মানে সমান হৈ নাথাকে, বা ৰাজনৈতিক যিটো দৃষ্টিভংগী সেইটো সদায় সমান হৈ নাথাকে। আপোনালোকে আজিৰ পৰা ধৰি লওক 7-8 বছৰ বা 10 বছৰ আগতে যি ধৰণৰ এটা ৰাজনৈতিক পৰিৱেশ ভাৰতবৰ্ষতে হওক, অসমতে হওক আপোনালোকে দেখিছিল বা কম বেছি পৰিমাণে আপোনালোকৰ মনত আছে। এতিয়া সেই পৰিৱেশটো নাই, এতিয়া পৰিৱেশটো সম্পূৰ্ণ পৃথক। গতিকে যেতিয়া ৰাজনৈতিক পৰিৱেশটো পৃথক হয়, মানুহৰ দৃষ্টিভংগীবোৰ সলনি হয়, মানুহৰ চিন্তাধাৰা সলনি হয়, আৰু সেই চিন্তাধাৰাটোৰ প্ৰভাৱ প্ৰত্যেকজন মানুহৰ দৃষ্টিভংগী আৰু চিন্তাধাৰা সলনি হয়, আৰু সেই প্ৰভাৱটো কম বেছি পৰিমাণে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায়। আৰু সেই একেই প্ৰভাৱ ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈ আহে, শ্ৰেণীকোঠাত তেওঁলোকে অংশগ্ৰহণ কৰে, তাত দেখা যায় সেই প্ৰভাৱ। গতিকে সেইটো এটা বিভিন্নতা, তাৰো মুখামুখি হ'ব লগা হয় শ্ৰেণীকোঠাত শিক্ষকসকল। ধৰ্মৰ কথা মই আগতে কৈছোঁ যে ধৰ্মৰ লগত জড়িত বিভিন্ন পাৰ্থক্য থাকে। আমি নিজেই অসমৰ উদাহৰণ দিছোঁ, মই অসমত থাকি আমি মানে অনুভৱ কৰিছোঁ যে আমাৰ বিভিন্ন ধৰ্মৰ মানুহ আছে ইয়াত, আৰু যদিও আমি বহু ক্ষেত্ৰত মানে বহু বেছি পৰিমাণে আমি সমাজখনত মিলা প্ৰীতিৰে বসবাস কৰিবলৈ চেষ্টা কৰোঁ বা কৰি আহিছোঁ বা বসবাসো কৰি আহিছোঁ, কিন্তু তথাপিও আমি দেখোঁ যে সময়ে সময়ে ধৰ্মক লৈ পেলাই ইজনৰ সিজনৰ ধৰ্মক লৈ বিভিন্ন সমস্যাৰ সৃষ্টি হয় সমাজত।
মানুহৰ মাজত মানে মতানৈক্যৰ সৃষ্টি হয়, কেতিয়াবা কম বেছি পৰিমাণে কিছুমান সংঘাত হয়। এই সকলোবোৰ কথাই ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ পেলায় আৰু একে সময়তে শ্ৰেণীকোঠাটো প্ৰভাৱ পেলায়। কাৰণ তেওঁলোকে সমাজত পৰিয়ালত যিবোৰ কথা শিকে, যিবোৰ দেখে, তেওঁলোকে সেই ধৰণে তেওঁলোকৰ আচাৰ আচৰণত সেই ধৰণৰ এটা প্ৰভাৱ পৰিব আৰু সেইটো তেওঁলোকে আহি সহপাঠীসকলৰ আগত সেই ধৰণে আচাৰ আচৰণ কৰিব আৰু তাৰ এটা বিৰূপ প্ৰভাৱ কেতিয়াবা দেখিবলৈ পোৱা যায়। গতিকে এই কথাসমূহকো মানে শ্ৰেণীকোঠাৰ যিটো বিভিন্নতা তাত সন্নিৱিষ্ট কৰা হয়। এই কথাসমূহকো যথেষ্ট গুৰুত্ব দিব লগা হয়। লগতে আৰু কিছুমান আনুষংগিক কথা আছে, যেনে ধৰক মানে কমিউনিকেশ্যনৰ যিটো ষ্টাইল ছাত্ৰ ছাত্ৰীৰ, সেইটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। ধৰি লওক আমাৰ যিটো মানে স্কুলত যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, যিটো মাধ্যম আমাৰ শিক্ষা লাভ কৰাৰ যিটো মাধ্যম আমাক দিয়া হয় বিদ্যালয়ৰ ফালৰ পৰা, বহু ক্ষেত্ৰত দেখা যায় যে ছাত্ৰজন বা ছাত্ৰীগৰাকী তেওঁলোক সক্ষম, তেওঁলোকৰ প্ৰতিভাও আছে, কিন্তু তেওঁলোকৰ অসুবিধাটো ক'ত হয়? ভাষাটোৰ ক্ষেত্ৰত হয়। কাৰণ তেওঁলোকে মাতৃভাষাত বেছি ভালকৈ বুজি পায় আৰু শিক্ষকজনে তেওঁলোকৰ মাতৃভাষাটোৰ ওপৰত শিক্ষকজনৰ ইমান বেছি মানে জ্ঞান নাই, বা তেওঁলোকৰ বিদ্যালয়ৰ যিটো ভাষা, বিদ্যালয়ৰ যিটো মাধ্যম, ভাষিক মাধ্যম যিটো, সেই মাধ্যমটোত তেওঁলোকৰ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বহু সময়ত অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়, বা বিদ্যালয়ৰ সেই বিশেষ ভাষাটোত মাধ্যমটো তেওঁলোকে আয়ত্ব কৰোঁতে সময় বেছি লাগে। আৰু যেতিয়া মাধ্যমটো আয়ত্ব কৰোঁতে সময় লাগিব, সেই মাধ্যমটোক ব্যৱহাৰ কৰি বেলেগ কথাবোৰ শিকিবলৈ বা জ্ঞান লাভ কৰিবলৈ তেওঁলোকক সময় বেছি লাগিব। তাৰ মানে এইটো নহয় যে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী প্ৰতিভা কম বা তেওঁলোক অক্ষম, ঠিক সেই ধৰণৰ নহয়। তেওঁলোকক যদি সেই সুবিধাটো দিয়া হয় যে তেওঁলোকে নিজৰ ভাষাত শিক্ষা লাভ কৰিব পাৰে, বা কেতিয়াবা সৰু সুৰা কিছুমান কামৰ জৰিয়তে সেই প্ৰচেষ্টাটো যদি কৰি চোৱা হয়, যে তেওঁলোকক তেওঁলোকৰ ভাষাতে কথাটো বুজাই দিয়া হয়, তেতিয়া দেখিবলৈ পোৱা যায় যে তেওঁ বহুত সোনকালে বুজি পাইছে কথাটো, আৰু ঠিক সেই ধৰণে তেওঁ কামটো বৰ সোনকালে আৰু সহজে কৰিব পাৰিছে। গতিকে এই ধৰণৰ অসুবিধাও থাকে শ্ৰেণীকোঠাত। লগতে থাকে আমাৰ যিটো ভৌগোলিক যিটো অৱস্থান, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা মানে খুব ভাল ভৌগোলিক পৰিৱেশত নাথাকে। ভাল বুলি এইটো ভাল বা বেয়া এই ক্ষেত্ৰত কৈছোঁ, ধৰি লওক বছৰ এটা সময়ত কিছু ছাত্ৰ ছাত্ৰী এনেকুৱা জেগাত থাকে, ধৰি লওক তেওঁলোকৰ ঘৰখন পাহাৰ বা পাৰ্বত্য অঞ্চলত, বছৰ কিছু সময়ত তেওঁলোকৰ ভূমিস্খলন হয় বা বৰষুণ বেছি হ'লে তেওঁলোকৰ ৰাস্তা ঘাটবোৰ খুব বেছি মানে দুৰ্গম হৈ জৰাজীৰ্ণ হৈ পৰে, তেওঁলোক অহা যোৱা কৰোঁতে তেওঁলোকৰ অসুবিধা হয়, বা পাহাৰত কেতিয়াবা পানীৰ পৰিমাণ বেছি হ'লে ৰাস্তা হয়তো তেওঁলোকৰ নোহোৱা হৈ যায়, তেনেকুৱা হ'ব পাৰে। ঠিক সেইদৰে ভৈয়ামত যিসকল ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ বহুতৰ ক্ষেত্ৰত আমি দেখোঁ যে এতিয়া অসমতে আপোনালোকে দেখিছে এইকেইদিন অসমৰ বিভিন্ন অঞ্চল পানীত ডুব গৈ আছে। এতিয়া কৰোণা মহামাৰীৰ কাৰণে আমাৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোবোৰ বন্ধ, গোটেই শিক্ষা লাভৰ প্ৰক্ৰিয়াটো বন্ধ হৈ আছে। কিন্তু আপোনালোকে এনেকুৱা এটা পৰিস্থিতি কল্পনা কৰক, প্ৰত্যেক বছৰে অসমত এনেকুৱা হয় যে কিছু অঞ্চলত শিক্ষা লাভৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি থাকে। একে সময়তে বানপানীৰ কাৰণেই হওক, অন্য কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হওক, কিছু অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰক্ৰিয়াটোৰ পৰা বছৰ এটা বিশেষ সময়ত তেওঁলোক বঞ্চিত হ'ব লগা হয়। গতিকে সেই যে বঞ্চিত হোৱা সময়খিনি, সেই সময়খিনিৰ পাছত তেওঁলোকে আকৌ যেতিয়া ঘূৰি অহাৰ পাছত তেওঁলোকক এটা পৃথক তেওঁলোকৰ এটা ব্যক্তিত্ব দেখা যায়। কেলৈ দেখা যায়? কাৰণ এনেকুৱাতো হ'ব পাৰে যে বানপানীয়ে তেওঁলোকৰ ঘৰখন উটুৱাই লৈ গ'ল, বা ভূমিস্খলনত তেওঁলোকৰ ঘৰৰ এচুৱা ভাঙি গ'ল, বা তেওঁলোকৰ গাঁৱৰ যিটো মূল ৰাস্তা, গাঁৱৰ বা তেওঁলোক ঘৰলৈ যোৱা যিটো মূল ৰাস্তাটো, সেই পথটো বানপানীয়ে লৈ গ'ল, এতিয়া তাত পানী হৈ আছে, তেওঁলোক অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। গতিকে সেই সময়ছোৱাৰ আগত তেওঁৰ যিটো ব্যক্তিত্ব আছিল, তেওঁৰ আচাৰ আচৰণ যেনেকুৱা আছিল, সেই সময়ছোৱাৰ পিছত বানপানীয়ে হওক বা বেলেগ প্ৰাকৃতিক দুৰ্যোগৰ সমস্যাসমূহ সন্মুখীন হোৱাৰ পিছত তেওঁ আচাৰ আচৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে মানে ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। আৰু সেই কথাসমূহৰ শ্ৰেণীকোঠাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গতিকে শ্ৰেণীকোঠাৰ যেতিয়া বিভিন্নতা বা বৈচিত্ৰতাৰ কথা কোৱা হয়, এই কথাবোৰকো তাত গুৰুত্ব দিয়া হয়। তো মূলতঃ আমি আজি আলোচনা কৰিলোঁ যে কি কাৰণত শ্ৰেণীকোঠাত ডাইভাৰ্চিটিও থাকিব পাৰে, বা মানে বিভিন্নতা বা বৈচিত্ৰতা থাকিব পাৰে। ইয়াৰ পিছত আমি আলোচনা কৰিম যে এইসমূহ থকাৰ পাছতো এই গোটেইখিনিক কনচিডাৰ কৰি শ্ৰেণীকোঠাৰ যিটো পাঠদান প্ৰক্ৰিয়া, যিটো শিক্ষা দান প্ৰক্ৰিয়াৰ লগতে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক কেনেকৈ সফল কৰিব পাৰি সেই বিষয়ে কথা পাতিম। আৰু তাৰ পিছত আমি আলোচনা কৰিম যে সেই গোটেই প্ৰক্ৰিয়াটোত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত। তো
আৰম্ভণিতে মই আপোনালোকক কৈছোঁ যে এটা টেকনিকেল কাৰণত মোৰ ভিডিঅ' ৰেকৰ্ডিংটো হঠাতে বন্ধ হৈ গৈছিলে, গতিকে এই পাৰ্টটোত যদিও মানে দুটা ভিডিঅ' হ'ব, এটা সৰু হ'ব, এটা অলপ মানে নেক্সট পাৰ্টটো অলপ দীঘল হ'ব। আশা কৰোঁ আপোনালোকে অলপমানটো অসুবিধা হ'ব, তো আপোনালোকে কনচিডাৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।